Hello everyone. So আজিৰ এই ভিডিঅ'টোত এটা বিশেষ টপিক আজি ডিসকাশন কৰিম যিটো বহু কেইজন ষ্টুডেণ্টে মোক বহু দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছিলে আৰু মই ভাবি আছিলো যে সেই সকল ষ্টুডেণ্টৰ হেল্প হ'ব যিসকলে কাৰেন্টলি ডিপ্লোমা কৰি আছে ইন সিভিল ইঞ্জিনিয়াৰিং বা জাস্ট তেওঁলোকৰ ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং কমপ্লিট হৈছে বা তেওঁলোকে মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰী দি উঠিছে আৰু তেওঁলোকে ডিপ্লোমা পাৰ্সিউ কৰিব বিচাৰিছে ইন সিভিল ইঞ্জিনিয়াৰিং সো আপকামিং তেওঁলোকৰ লাইফত কি পাঠ খোল খাব বা কি অপৰচুনিটিছ আহিব সেই গোটেইবিলাক সামৰি আজি এই ভিডিঅ'টোত মই লৈ আহিছোঁ এই ভিডিঅ'টো তেওঁলোকে যদি চাই ডেফিনেটলি হেল্পফুল হ'ব তো মেজৰ কেইটামান পাঠ আমি আজি ডিসকাশন কৰিম যিকেইটা মই পাৰ্টিকুলাৰলি গ'ল বা তেওঁলোকে কিমান ইনকাম কৰিব বিচাৰিছে তেওঁলোকৰ লাইফত কিমান ষ্টেবিলিটি আহিব বা লং টাৰ্ম গ্ৰোথ কোনটো সেক্টৰত কিমান আছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি মই মূলতে পাঁচটা ভাগত ভাগ কৰিছোঁ ওকে তো প্ৰথম ভাগটো হৈছে গভৰ্ণমেণ্ট জব অবভিয়াছলি যদি অসমত সিভিল ইঞ্জিনিয়াৰিং কৰিছে ডিপ্লোমা তেওঁলোকৰ কাৰণে গভৰ্ণমেণ্ট জবছ এটা বহুত বেছি ড্ৰিম হয় ওকে তেওঁলোকে ডিফাৰেণ্ট সেক্টৰছত ডিফাৰেণ্ট ডিপাৰ্টমেণ্টত তেওঁলোকে গভৰ্ণমেণ্ট জব পাব পাৰে ওকে তাৰপিছত হায়াৰ ষ্টাডিজ তেওঁলোকে ডিপ্লোমা কৰাৰ পিছত বিটেকত এডমিশ্যন ল'ব পাৰে অৰ্থাৎ তেওঁলোকে বিটেকত এডমিশ্যন লৈ তেওঁলোকে যিখিনি ডিগ্ৰী লেভেলৰ জব আছে বা ডিগ্ৰী লেভেলৰ যিখিনি এক্সামিনেশ্যন হয় তেওঁলোকৰ সেইখিনিৰ কাৰণে ইলিজিবল হৈ যাব পাৰে হায়াৰ ষ্টাডিজ কৰি কেনে তাৰপিছতে তেওঁলোকে ডিফাৰেণ্ট প্ৰাইভেট ছেক্টৰছত এপ্লাই কৰিব পাৰে আৰু ডিফাৰেণ্ট যিখিনি জবছ আছে যেনে ধৰা চাইট ইঞ্জিনিয়াৰ হওক তো তেনেকুৱা ধৰণৰ জবৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু স্কিল আপগ্ৰেড কৰিব পাৰে ডিফাৰেণ্ট যিখিনি ছফ্টৱেৰ্ছ আছে বা প্ৰেক্টিকেল নলেজ কিছুমান গেইন কৰিব পাৰে যেনে ধৰা ছফ্টৱেৰ্ছ লাইক অটোকেড ষ্টেট প্ৰ ৰেভিট এইবিলাক যদি শিকে তেওঁলোকৰ স্কিল ডেভেলপমেণ্ট হ'ব আৰু আজিৰ দিনত স্কিল ডেভেলপমেণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ যাৰ স্কিল আছে তেওঁলোকে কোনো কাৰণত ফেইল নহয় ওকে এণ্ড এট লাষ্ট তোমালোকৰ এণ্টাৰপ্ৰিনাৰশ্বিপ এটা ভাল অপৰচুনিটি এজ এ চিভিল ইঞ্জিনিয়াৰ তোমালোকে এণ্টাৰপ্ৰিনাৰশ্বিপ কেনেকৈ কৰিব পাৰা কি কৰিব পাৰা সেই বিষয়ে আজি আমি ডিছকাছ কৰিম মোৰ অভাৰ যদি তোমালোকে চাবলৈ যোৱা মই গোটেইকেইটা পাঠক কি কৰিছোঁ যিকেইটা পাঠ আছে বা তোমালোকৰ যিখিনি লাইফৰ অপৰচুনিটিছ আছে মুঠতে পাঁচটা ভাগত ভাগ কৰিছোঁ ফাৰ্ষ্ট গভৰ্ণমেণ্ট জবছৰ কথা দেন ছেকেণ্ডলি হায়াৰ ষ্টাডিজ দেন থাৰ্ড প্ৰাইভেট ছেক্টৰছৰ কথা দেন স্কিল আপগ্ৰেড এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ ওকে তো ফাৰ্ষ্ট কি হৈছে গভৰ্ণমেণ্ট জবছ ইন আছাম তো আফটাৰ কমপ্লিটিং ইয়ৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং তোমালোকৰ মনত ফাৰ্ষ্ট যিটো কুৱেশ্যন মাৰ্ক আহিব সেইটো আহিব অবভিয়াছলি গভৰ্ণমেণ্ট জবছৰ কথা আৰু গভৰ্ণমেণ্ট জবছ বুলি অসমত কোৱাৰ লগে লগে এটা টাৰ্ম তোমালোকে প্ৰত্যেকবাৰে শুনিছা হয়নে টাইম টু টাইম ডিফাৰেণ্ট ভেকেঞ্চিছ আহি থাকে আৰু সেইটো কি হয় আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSC ওকে তো APSC কি কৰে ডিফাৰেণ্ট যিখিনি ডিপাৰ্টমেণ্ট আছে যেনে ধৰা PWD তাৰপিছতে ৱাটাৰ ৰিচোৰ্চ ইৰিগেশ্যন তাৰপিছতে এনেকুৱা যিখিনি ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টখিনি যিখিনি যেই লাগে মানে জুনিয়ৰ ইঞ্জিনিয়াৰ যিখিনি লাগে তো সেইখিনিৰ কাৰণে কি কৰে টাইম টু টাইম এক্সাম কণ্ডাক্ট কৰে ওকে বহুতে যদি এই এক্সামিনেশ্যনটো কি হয় বা কেনেকৈ হয় সেই বিষয়ে যদি নাজানে যিসকলে ধৰা নতুনকৈ চাই আছে বা নতুনকৈ এক্সপ্ল'ৰ কৰি আছে হা তেওঁলোকৰ কাৰণে মই কৈ দিওঁ সেইটো হ'ল এটা এক্সামিনেশ্যন APSC পাতে যিটো এক্সামিনেশ্যনত কি হয় দুখন পেপাৰ থাকে তো ইচ পেপাৰ 100 মাৰ্কছৰ হয় ওকে তো 100 মাৰ্কছৰ কি থাকিব টেকনিকেলৰ ছাবজেক্ট থাকিব মানে চিভিল ইঞ্জিনিয়াৰিং আৰু 100 মাৰ্কছৰ জেনেৰেল ষ্টাডিজ ওকে তো এই দুখন পেপাৰত যেতিয়া এটা মাৰ্কছ পাবা সেই মাৰ্কছৰ ওপৰত ভিত্তি কৰি কি কৰা হ'ব এখন লিষ্ট বনোৱা হ'ব আৰু তাৰপিছত শ্বৰ্ট লিষ্ট এখন কৰা হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব যেইত কোনো ধৰণৰ ইণ্টাৰভিউ নহয় ওকে তো এইখিনি কৰাৰ পিছত তোমালোকে ধুনীয়াকৈ এটা গভৰ্ণমেণ্ট জব পাব পাৰিবা আফটাৰ কমপ্লিটিং ইয়ৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং APSC যিখিনি এক্সামিনেশ্যন হয় সেইখিনি এটেণ্ড কৰি কেনে ওকে তাৰপিছত অল ইণ্ডিয়া বেচিছত যদি চাবলৈ যাওঁ তেতিয়াহ'লে SSC JEE ওকে ষ্টাফ চিলেকশ্যন কমিশ্যন তাৰপিছতে RRB ওকে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড তো তেওঁলোকেও ডিফাৰেণ্ট JEE পোষ্ট কিছুমান ওলাই থাকে টাইম টু টাইম তো সেইখিনিও তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু ধুনীয়াকৈ যদি ভাল হয় ৰিজাল্ট তেতিয়া অবভিয়াছলি চেণ্ট্ৰেল চাকৰি এটা পাবৰ কাৰণে সক্ষম হয় ওকে তো এইখিনি হৈ গ'ল গভৰ্ণমেণ্ট জবছৰ কাৰণে ওকে তো ইয়াৰ কাৰণে এটা টু দ্য পইণ্ট এটা প্ৰিপেৰেশ্যন লাগিব হয়নে তো সেই প্ৰিপেৰেশ্যনটো আমাৰ এপ আছে সেই এপত তোমালোকে গৈ কিনে চাব পৰা কোৰ্চ চলি আছে তাৰপিছতে হায়াৰ ষ্টাডিজ তো হায়াৰ ষ্টাডিজৰ কাৰণে তোমালোকে কি কৰিব লাগিব আফটাৰ কমপ্লিটিং ইয়ৰ ডিপ্ল'মা তোমালোকে
বিটেকত যদি এডমিশ্যন ল'ব বিচাৰিছা বা বিটেক কৰি কেনে তোমালোকে যিখিনি ডিগ্ৰী লেভেলৰ যিখিনি এক্সামিনেশ্যন আছে সেই এক্সামিনেশ্যনখিনি যদি দিব পাৰা হ'ব বিচাৰিছা বা এলিজিবল হ'ব বিচাৰিছা তো তাৰ কাৰণে তোমালোকে এটা এক্সাম দিব লাগিব সেইটো অসমৰ কাৰণে যদি স্পেচিফিকলি আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ যিখিনি আণ্ডাৰত যিখিনি ইঞ্জিনিয়াৰিং কলেজ আছে যেনে ধৰা আছাম ইঞ্জিনিয়াৰিং কলেজ তাৰপিছতে যোৰহাট ইঞ্জিনিয়াৰিং কলেজ তাৰপিছতে BBEC হয়নে তাৰপিছতে VEC তাৰপিছত ধেমাজি তাৰপিছতে গোলাঘাট আছে হয়নে তো এই গোটেইবিলাক ইঞ্জিনিয়াৰিং কলেজত যিখিনি লেটাৰেল এণ্ট্ৰিৰ কাৰণে যিখিনি ভেকেঞ্চিজ থাকে সেইখিনিত যদি তোমালোকে এনৰোল হ'ব বিচাৰিছা তেতিয়াহ'লে JLEE নামৰ এটা এক্সামিনেশ্যন দিব লাগিব আৰু তাৰপিছত তোমালোকে কি হ'ব ডাইৰেক্টলি ছেকেণ্ড ইয়াৰত বিটেকত তোমালোকে এডমিশ্যন পাই যাব আৰু তোমালোকৰ যিটো 3 বছৰীয়া বিটেক আছিলে সেইটো তোমালোকে 4 বছৰতে কমপ্লিট কৰিব পাৰিবা আৰু তাৰপিছত তোমালোকৰ কি লাভ হ'ব তোমালোকে ডাইৰেক্টলি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ লেভেলৰ পোষ্টবিলাকত তোমালোকে এপ্লাই কৰিব পাৰিবা অ'কে তো আফটাৰ কমপ্লিটিং ইয়ৰ বিটেক ইউ কেন টাৰ্গেট ক'ত এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পোষ্টবিলাক যিটো আকৌ APSC কণ্ডাক্ট কৰে হয়নে অসমৰ APSC কণ্ডাক্ট কৰে তাৰপিছতে যিখিনি ছিনিয়ৰ লেভেলৰ পোষ্ট আছে যিখিনি ডিপাৰ্টমেণ্টত সেইখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিবা তোমালোকে গেট দিব পাৰিবা হয়নে তো গেট দি কেনে তোমালোকে যিখিনি PSU আছে অ'কে PSU বিলাকত তোমালোকে ভাল যিখিনি জব আছে হয়নে ছিনিয়ৰ ইঞ্জিনিয়াৰ যিখিনি পোষ্ট ওলায় PSU বিলাকত সেইখিনিৰ কাৰণে এপ্লাই কৰিব পাৰিবা বা তোমালোকে যদি JLEE দি কেনে AEC বা JEC বা তেনেকুৱা যিখিনি টপ ইঞ্জিনিয়াৰিং কলেজ আছে সেইখিনিত যদি তোমালোকে এডমিশ্যন পাই যোৱা তেতিয়াহ'লে তাতে ডাইৰেক্টলি যিখিনি কেম্পাছ প্লেচমেণ্ট হয় ডিফাৰেণ্ট অইলৰ হওক ONGC হওক তেওঁলোকে ডাইৰেক্টলি এই কলেজবিলাকত আহি কেনে কেম্পাছ প্লেচমেণ্ট কৰে কৰি কেনে যিখিনি টপ ষ্টুডেণ্ট আছে সেইখিনিৰ পৰা এজনক চিলেক্ট কৰি লৈ যায় বা দুজন বা তিনিজন এনেকৈ তেওঁলোকে টাইম টু টাইম ভেকেঞ্চি চেঞ্জ কৰি থাকে তেনেকৈ উঠাই লৈ যায় অ'কে আৰু সেইটো চাকৰি কিন্তু বহুত ভাল চাকৰি হয় তেওঁলোকৰ দৰমহা বহুত ভাল হয় 18 লাখ বা তাৰ ওপৰত তেওঁলোকে ফাৰ নাম দৰমহা পায় তো তেনেকৈ তোমালোকে ভাল কিছুমান জবৰ কাৰণে টাৰ্গেট কৰিব পাৰি গতিকে তাৰ কাৰণে কি কৰিব লাগিব আফটাৰ কমপ্লিটিং ইয়ৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং তোমালোকে JLEE নামৰ এক্সামটো দিব লাগিব যদি অসমৰ ইঞ্জিনিয়াৰিং কলেজখিনিত অসমৰ যিখিনি গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ আছে সেইখিনিত যদি এডমিশ্যন ল'ব বিচাৰিছে অ'কে তাৰ উপৰিও বহুতে অকল JLEE এক্সামটো দিয়ে সামৰি থৈ দিয়ে কিন্তু আৰু কিছুমান গুড ইউনিভাৰ্চিটিজ আছে যেনে ধৰা CIT কোকৰাঝাৰ চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি কোকৰাঝাৰ অ'কে তাতে তোমালোকে লেটাৰেল এণ্ট্ৰিৰ কাৰণে এক্সামিনেশ্যন দিব পাৰা তাৰপিছতে তেজপুৰ ইউনিভাৰ্চিটি তাতেও লেটাৰেল এণ্ট্ৰিৰ কাৰণে এক্সামিনেশ্যন দিব পাৰা তেজপুৰ ইউনিভাৰ্চিটিটো লেটাৰেল এণ্ট্ৰি হয় তাতেও বিটেক ইন চিভিল ইঞ্জিনিয়াৰিং আছে তাৰপিছতে নেক্সট এখন অৰুণাচল প্ৰদেশৰ এখন ভাল ইউনিভাৰ্চিটি হয় ডিমটুবি ইউনিভাৰ্চিটি তো তাতেও তোমালোকে এপ্লাই কৰিব পাৰা অ'কে তো তেনেকৈ আৰু বহুত কেইখন ইউনিভাৰ্চিটিজ আছে যিখিনিত তোমালোকে এপ্লাই কৰি ডাইৰেক্টলি ডিগ্ৰী লেভেলৰ এটা কোৰ্চ তোমালোকে পাৰ্চু কৰিব পাৰা অ'কে এইখিনি হৈ গ'ল হায়াৰ ষ্টাডিজৰ কাৰণে তো ইয়াৰ কাৰণে আমাৰ কোৰ্চ আছে এপত চাই ল'ব পাৰা এপটো ইনষ্টল কৰিবা AIM বুলি কেনে AIM তাতে তোমালোকে কোৰ্চখিনি পাই যাবা তাৰপিছতে প্ৰাইভেট ছেক্টৰ জবছ অ'কে আফটাৰ কমপ্লিটিং ইয়ৰ ডিপ্ল'মা তোমালোকে ডাইৰেক্টলি প্ৰাইভেট ছেক্টৰৰ জবৰ কাৰণে এপ্লাই কৰিব পাৰা অ'কে তো ইয়াতে মই কৈ দিওঁ প্ৰথম কথাটো প্ৰাইভেট ছেক্টৰত যদি তোমালোকে আফটাৰ জাষ্ট কমপ্লিটিং ইয়ৰ ডিপ্ল'মা যদি এপ্লাই কৰা তেতিয়াহ'লে তোমালোকে এণ্ট্ৰি লেভেল চেলাৰী কিন্তু বহুত বেছি কম হ'ব কিন্তু যিসকল ষ্টুডেণ্টৰ ঘৰত ইমান ফাইনেন্সিয়েল ভাল নহয় হয়নে ধৰা ফাইনেন্সিয়েল ইমান বেছি ফ্ৰীডম তেওঁৰ নাই হয়নে তো তেওঁলোকে কি কৰিব পাৰে এই প্ৰাইভেট ছেক্টৰ জববিলাকত এপ্লাই কৰিব পাৰে অ'কে তো কি জবছ থাকে যেনে ধৰা ছাইট ইঞ্জিনিয়াৰ তো আফটাৰ কমপ্লিটিং ইয়ৰ ডিপ্ল'মা you can directly apply for your site engineer তো ফ্ৰেচাৰ্ছৰ কাৰণেও ডিফাৰেণ্ট ভেকেঞ্চিজ ওলায় অসমত বহুত কেইটা প্ৰাইভেট ছেক্টৰৰ ফাৰ্ম আছে হয়নে এই ফাৰ্মবিলাকত তোমালোকে এপ্লাই কৰিব পাৰা এখন CV ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি ল'বা প্ৰিপেয়াৰ কৰি কেনে তোমালোকে ভাল যিখিনি কেটেগৰিজ আছে ধৰা ছাইট ইঞ্জিনিয়াৰ হওক ছুপাৰভাইজাৰ হওক কোৱান্টিটি ছাৰ্ভেয়াৰ হওক তাৰপিছতে বিলিং ইঞ্জিনিয়াৰ ছাৰ্ভে ইঞ্জিনিয়াৰ এইবিলাক পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰা আৰু যদি তোমালোকৰ স্কিল থাকে তেতিয়াহ'লে তোমালোকে ডেফিনেটলি সেই জববিলাকত এবজৰ্ভ কৰিব অ'কে ধৰিব পাৰিছা গতিকে এইটো এটা হ'ল অপৰচুনিটিজ তোমালোকৰ আফটাৰ কমপ্লিটিং ইয়ৰ ডিপ্ল'মা কাৰণ তোমালোকে ডিপ্ল'মাটো জাষ্ট কমপ্লিট কৰাৰ লগে লগেই তোমালোকে জবৰ কাৰণে ৰেডি হৈ যোৱা অ'কে কিন্তু গভৰ্ণমেণ্ট ছেক্টৰত তোমালোকে পাবৰ কাৰণে হয়তো অলপ টাইম লাগিব পাৰে কাৰণ তাতে কম্পিটিশ্যনটো বেছি থাকে হয়নে ভেকেঞ্চিজ লিমিটেড থাকে গতিকে সেই কাৰণে গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যনটো ভালকৈ লাগিব কিন্তু প্ৰাইভেট ছেক্টৰত তোমালোকে ডাইৰেক্টলি পায়ে যাবা কিন্তু য়েছ
এন্ট্ৰি লেভেল চেলাৰীটো বহুত বেছি কম হ'ব, কিন্তু ডেফিনেটলি এন্ট্ৰি লেভেল চেলাৰী যিটো থাকিব সেইটো দি তোমালোকে কিন্তু বহুত সেইখিনি কমকৈ পাব পাৰা, কিন্তু তোমালোকৰ যিটো এক্সপিৰিয়েঞ্চ হ'ব সেই এক্সপিৰিয়েঞ্চটো কিন্তু বহুত বেছি হ'ব প্ৰাইভেট গম পাইছা ন? প্ৰাইভেট ছেক্টৰত কম দিনতে তোমালোকে বহুত বেছি এক্সপিৰিয়েঞ্চ ল'ব পাৰিবা। অ'কে, তো এইটো এটা ভাল অপৰচুনিটিজ যদি তোমালোকৰ ফাইনেন্সিয়েল অলপমান ধৰা ফ্ৰীডমটো কমকৈ আছে, বা তোমালোকৰ এক্সপিৰিয়েঞ্চ এটা ল'ব বিচাৰিছা য'ত তোমালোকৰ স্কিল বিল্ড হ'ব, হয়নে? তো সেইকাৰণে এইটো এটা ভাল তোমালোকৰ পাঠ। তো তাৰপিছত স্কিল আপগ্ৰেড, তো মই যিটো ক'লোঁ অলপ আগতে যে প্ৰাইভেট ছেক্টৰৰ কাৰণে যে এণ্ট্ৰি লেভেল চেলাৰীটো বহুত অলপ কম হয় বুলি যে ক'লোঁ, তো তাৰ কাৰণে তোমালোকে কি কৰিব পাৰা, আফটাৰ কমপ্লিটিং ইয়ৰ ডিপ্ল'মা ডাইৰেক্টলি তোমালোকে এটা কোৰ্চত এনৰল কৰি ল'বা য'ত তোমালোকে ডিফাৰেণ্ট স্কিলছ তোমালোকে শিকিবা। সেই স্কিলছবিলাক কি কি, যেনে ধৰা তোমালোকে অটোকেড বুলি এটা ছফ্টৱেৰ আছে, এই ছফ্টৱেৰটো তোমালোকে ফাৰ্ষ্ট অফ অল একদম শিকিবই মাষ্ট। অ'কে, অটোকেড ছফ্টৱেৰটো তোমালোকে শিকিবই লাগিব, যেনেকৈ নহওক তোমালোকে কোৰ্চ এনৰল এটা কৰি ল'বা একদম লিমিটেড টাইমৰ কাৰণে, বা এমাহ বা 3 মাহ এনেকুৱা ধৰণৰ কিছুমান কোৰ্চ আছে ইনষ্টিটিউট দিয়ে হা, তেনেকুৱা ধৰণৰ কোৰ্চত এনৰল কৰি ল'বা, কিন্তু য়েছ কৰি ল'বা, কাৰণ অটোকেড এটা এনেকুৱা ছফ্টৱেৰ যিটো এজন চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে মানে ABCDৰ নিচিনা, যে এইটো জানিবই লাগিব তেতিয়াহে তেওঁলোক মানে এজন চিভিল ইঞ্জিনিয়াৰ হয় আৰু তেনেকুৱা টাইপৰ, বুজি পাইছা নাই? তো যিখিনি নতুন হয় তেওঁলোকৰ কাৰণে কৈ আছোঁ হা, তো যিখিনি অলৰেডি এইবিলাক কথা জানা তেওঁলোকৰ কাৰণে বেলেগ কথা বাৰু, যিখিনি নাজানে বা তেওঁলোকে এক্সপ্ল'ৰ কৰি আছে নতুন নতুন ফিল্ডবিলাক, তো তাৰ কাৰণেহে এইবিলাক কথা কৈ আছোঁ। তাৰপিছত এটা ছফ্টৱেৰ আছে ষ্টেটকো, কিন্তু য়েছ এইটোৰ কাৰণে অলপমান ষ্ট্ৰাকচাৰ নলেজখিনি লাগিব, হয়নে? কাৰণ ডিপ্ল'মা লেভেলত ষ্ট্ৰাকচাৰ এনালাইচিছ অলপমান কমকৈ আমি শিকোঁ, কিন্তু য়েছ যদি তোমালোকে ভালকৈ অলপমান ষ্টাডি কৰা তেতিয়া এই ছফ্টৱেৰটো শিকিব পাৰা। এই ছফ্টৱেৰটো যদি পাৰি লোৱা তেতিয়াহ'লে তোমালোকে যিখিনি ষ্ট্ৰাকচাৰ ডিজাইনাৰৰ কাৰণে যিখিনি পোষ্ট আছে সেইখিনি মানে এপ্লাই কৰিব পাৰা ডিফাৰেণ্ট ফাৰ্মত। অ'কে, তাৰপিছত ৰেভিট ছফ্টৱেৰ আছে, সেইবিলাকো তোমালোকে লাহে লাহে শিকিব পাৰিবা। তাৰপিছত কোৱান্টিটি এষ্টিমেশ্যনৰ কাৰণে তোমালোকে শিকিব পাৰিবা। তাৰপিছত ছাৰ্ভে ইনষ্ট্ৰুমেণ্টখিনি, যিখিনি ধৰা টোটেল ষ্টেচন হওক, অটো লেভেল হওক, তো তেনেকুৱা ধৰণৰ ডিফাৰেণ্ট ইনষ্ট্ৰুমেণ্টছ আছে, সেই ইনষ্ট্ৰুমেণ্টখিনি তোমালোকে হয়তো কলেজত থাকোঁতে লেবত শিকি চাই, লগত দেখি চাই, সেইখিনি আৰু অলপ ভালকৈ শিকি লৈ কিনে তোমালোকে এই যে প্ৰাইভেট ছেক্টৰছ আছে সেই প্ৰাইভেট ছেক্টৰছবিলাকত তোমালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিবা। প্ৰেক্টিকেল নলেজ যিহেতু আছেই, তোমালোকে সেইখিনি দেখাই কিনে এটা ভাল লেভেলত চেলাৰী পাব পাৰিবা। তাৰপিছত টেণ্ডাৰ এণ্ড বিলিং, সেইখিনি তোমালোকে অলপ শিকি ল'লে ডিফাৰেণ্ট যিখিনি গভৰ্ণমেণ্ট কণ্ট্ৰেক্টছ আছে সেইখিনিৰ কাৰণে যদি কোনোবা ফাৰ্মে যদি ধৰা এটা ফাৰ্মে গভৰ্ণমেণ্ট ছেক্টৰৰ এটা কণ্ট্ৰেক্টত কি কৰিব, এটা প্ৰজেক্ট এটা ধৰা বিড কৰিব। অ'কে, তো তাৰ কাৰণে এজন বিলিং ইঞ্জিনিয়াৰ এজন বিচাৰিব, হয় নাই? তো তাৰ কাৰণে তোমালোকে যদি টেণ্ডাৰ এণ্ড বিলিং যদি শিকি লোৱা তেতিয়াহ'লে তোমালোকে সেই যিটো পোষ্ট ওলাব সেই ফাৰ্মটোত তাতে তোমালোকে এপ্লাই কৰিব পাৰিবা। গতিকে এইখিনি হৈ গ'ল কিছুমান স্কিল যিখিনি তোমালোকে চিভিল ইঞ্জিনিয়াৰ হোৱাৰ পিছত, ডিপ্ল'মা কৰাৰ পিছত বা ডিপ্ল'মা কৰি থকা টাইমতো তোমালোকে এনেকুৱা ধৰণৰ স্কিলবিলাক শিকি ল'বা, কাৰণ আপকামিং লাইফত তোমালোকৰ হেল্পফুল হ'ব, হয় নাই? প্ৰাইভেট ছেক্টৰত তোমালোকৰ স্কিলটো মাষ্ট। অ'কে, ঠিক আছে, স্কিল থাকিলেহে তোমালোকে প্ৰাইভেট ছেক্টৰত এবজৰ্ব হ'বা আৰু ভাল চেলাৰী এটা ল'ব পাৰিবা, নহ'লে এণ্ট্ৰি লেভেল চেলাৰী এটা লৈ থাকিব লাগিব। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত অভিয়াছলি এক্সপিৰিয়েঞ্চ যেতিয়া হ'ব তেতিয়াতো অভিয়াছলি তোমালোকৰ চেলাৰীটো বাঢ়িবই বাৰু, কিন্তু অসমৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, অসমত প্ৰাইভেট ছেক্টৰত ইমান বেছি ভাল চেলাৰী নহয়, কিন্তু য়েছ মই এইটো কথা কওঁ যে তোমালোকৰ ভাল এক্সপিৰিয়েঞ্চ হ'ব, যিটো তোমালোকৰ ইন ফিউচাৰ কিন্তু তোমালোকে নিজৰ ক্ষেত্ৰত ইমপ্লিমেণ্ট কৰিব পাৰিবা। আৰু সেইটো কেনেকৈ পাৰিবা, তো তাৰ কাৰণে তোমালোকৰ আহি গ'ল এই 5 নম্বৰ পাঠটো। অ'কে, য'ত তোমালোকে নিজে নিজৰ এটা কনষ্ট্ৰাকশ্যন ফাৰ্ম এখন খুলিব পাৰিবা, হয় নাই? যদি ইন শ্বৰ্ট যদি এণ্টাৰপ্ৰিনাৰশ্বিপ যিটো ৱৰ্ড তোমালোকে শুনি আহিছা, হয়নে? তো এণ্টাৰপ্ৰিনাৰশ্বিপ তোমালোকে কৰিব পাৰিবা। তো ইয়াতে কি হ'ব, তোমালোকৰ 2 to 3 years বা মিনিমাম 5 years যদি তোমালোকৰ এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে তোমালোকে অসমত কি কৰিব পাৰিবা, এখন কণ্ট্ৰেক্টৰ লাইচেঞ্চ এখন ক্ৰিয়েট কৰিব পাৰিবা, হয়নে? ৰেজিষ্টাৰ কৰি কেনে তাৰপিছতে স্মল তোমালোকে কনষ্ট্ৰাকশ্যন ফাৰ্ম এটা খুলিব পাৰিবা। তাৰপিছতে এষ্টিমেশ্যন কনচালটেঞ্চি ফাৰ্ম এটা খুলিব পাৰিবা। লেণ্ড ছাৰ্ভেইং ছাৰ্ভিচ তোমালোকে খুলিব পাৰিবা। আৰু এই গোটেইখিনিৰ কাৰণে তোমালোকৰ কিন্তু এক্সপিৰিয়েঞ্চ লাগিব এণ্ড এজ ৱেল এজ স্কিল লাগিব। এই দুটা বস্তু যদি তোমালোকে হৈ যায় এই কামটো তোমালোকে কৰিব পাৰা। অ'কে, আৰু সেইটো যদি তোমালোকে কৰা, আৰু যদি অলপ ৰিস্ক কিন্তু আছে দেই, ৰিস্ক অলপ আছে হা, ৰিস্ক অলপ নহয় বহুতখিনি আছে। তো এই ৰিস্ক যদি ল'ব পাৰা কিন্তু তোমালোকৰ গ্ৰ'থ কিন্তু বহুত আছে, লং টাৰ্মত তোমালোকে বহুত ভাল গ্ৰ'থ কৰিব পাৰিবা। কিন্তু য়েছ তাৰ কাৰণে ৰিস্ক আছে আৰু এক্সপিৰিয়েঞ্চ ইজ মেটাৰ। অ'কে, এক্সপিৰিয়েঞ্চ মেটাৰ কৰে ইয়াতে, আৰু অভিয়াছলি স্কিলো মেটাৰ কৰিব। তো এই গোটেইখিনি যদি তোমালোকে ভালকৈ এবজৰ্ব কৰিব পাৰা, তোমালোকৰ স্কিলখিনি শিকিলা, হয়নে? তাৰপিছতে তোমালোকৰ এক্সপিৰিয়েঞ্চ অলপমান হ'ল, তেতিয়াহ'লে তোমালোকে এই এণ্টাৰপ্ৰিনাৰশ্বিপৰ পিনে যাব পাৰা। আৰু য়েছ তোমালোকৰ ফাইনেন্সিয়েল অলপমান
পজিটিভ ছাইডত থাকিব লাগিব, কাৰণ টকা ইনভেষ্টমেণ্ট লাগিব ন, সেইটো কাৰণে। তো সেইটো তোমালোকে কৰি ল'ব পাৰিবা, কাৰণ এক্সপিৰিয়েঞ্চ যেতিয়া লৈ থাকিবা ডিফাৰেণ্ট ডিফাৰেণ্ট ছেক্টৰছত, তেতিয়া তোমালোকে এই যে টকা অলপমান জমা কৰি তোমালোকে এইখিনি কৰিব পাৰিবা, আৰু অভিয়াছলি লাগিব, কিন্তু এক্সপিৰিয়েঞ্চটো মেটাৰ কৰে। অ'কে, তো এতিয়া থুলমূলকৈ তোমালোকে গম পালা যে গভৰ্ণমেণ্ট ছেক্টৰ য়েছ বহুত বেছি ষ্টেবল হয়নে? গভৰ্ণমেণ্ট ছেক্টৰ বহুতে ভাল পায়, কাৰণ ষ্টেবিলিটি বহুত বেছি আছে, হয়নে? ৰেচপেক্ট আছে। অ'কে, সেইটো এটা বহুত ডাঙৰ কথা। গভৰ্ণমেণ্ট ছেক্টৰত যদি তোমালোকৰ জব থাকে, তেতিয়াহ'লে তোমালোকৰ ৰেচপেক্টটো বহুত বেছি আহি যাব। ষ্টেবিলিটিটো অভিয়াছলি গভৰ্ণমেণ্ট হয়, তো ষ্টেবিলিটি আছেই। লং টাৰ্মৰ ছিকিউৰিটি এটা আছে। হায়াৰ ষ্টাডিজ কেতিয়া কৰিবা? যদি তোমালোকে বিচাৰিছা যে আপকামিং এটা ভাল চিনিয়ৰিটি জল্দি পাবৰ কাৰণে, হয়নে? তো তেতিয়া তোমালোকে হায়াৰ ষ্টাডিজ কৰিব পাৰা। তাৰপিছতে প্ৰাইভেট ছেক্টৰত যদি ফাৰ্ষ্ট ইনকাম লাগে, তেতিয়াহ'লে কৰিব পাৰা। তাৰপিছতে স্কিল ডেভেলপমেণ্ট কৰিব পাৰা, কাৰণ এইটো এটা স্মাৰ্ট ইনভেষ্টমেণ্ট হয়, কাৰণ স্কিলেই আজিকালি বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে, কাৰণ হিউমেন ৰিচোৰ্চ বহুত আছে, মানুহ বহুত আছে, কিন্তু স্কিল থকা মানুহ কমকৈ আছে। গতিকে স্কিল যাৰ আছে তাৰে ভেলু আছে। অ'কে, বুজি পাৰিছা? তো সেইটো কথা। তো এতিয়া যদি মোৰ ছাজেশ্যন কি তোমালোকৰ কাৰণে বুলি যদি সোধা, তেতিয়াহ'লে মই তোমালোকক 3টা অপশ্যন দিম। অ'কে, এইখিনি তোমালোকে ভালকৈ মন দিয়া, কি কৰিব লাগিব। এই জাষ্ট কমপ্লিটিং ইয়ৰ ডিপ্ল'মা তোমালোকে কি কৰিবা, সেই কথাটো তোমালোকে চাই লোৱা। চোৱা, ফাৰ্ষ্ট অফ অল তোমালোকৰ মই 3টা কথা কওঁ। ধৰি ল'লোঁ তোমালোকৰ ঘৰত এটা ফাইনেন্সিয়েল ছাপৰ্ট আছে, যে তোমালোকক কৈছে যে য়েছ তোমালোকৰ মা দেউতাই তোমালোকক কৈছে যে য়েছ তোমালোকৰ এবছৰ বা 2 বছৰ তোমালোকক মই ধুনীয়াকৈ ছাপৰ্ট কৰিব পাৰিম, তুমি টকাৰ কথা টেনশ্যন ল'ব নালাগে। তেতিয়া তুমি কি কৰিবা জানানে? তেতিয়া তুমি APSC ৱেবছাইটত যাবা, যাই কেনে তোমালোকে ডিফাৰেণ্ট যিখিনি অলৰেডি পাষ্টত যিখিনি এক্সাম হৈ গৈছে, সেই এক্সামিনেশ্যনবিলাকৰ চিলেবাছবিলাক ডাউনলোড কৰিবা। অ'কে, নতুবা আমাৰ ইউটিউব চেনেলটোত যাবা, তাতে চিলেবাছৰ ভিডিঅ'ছ আছে কিছুমান, সেইবিলাক চাবা। অ'কে, তো চাই কেনে তোমালোকে চিলেবাছটো বুজি ল'লা, আৰু তাৰপিছত সেই চিলেবাছৰ ওপৰত ভিত্তি কৰি তোমালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিবা গভৰ্ণমেণ্ট জবৰ কাৰণে। কাৰণ ষ্টেবিলিটি তোমাক লাগিব ন, কাৰণ ইনিচিয়েল ষ্টেজত তোমালোকৰ টকাৰ ইমান প্ৰব্লেম নাই, ফাইনেন্সিয়েল ইমান প্ৰব্লেম নাই, গতিকে তোমালোকে ষ্টেবিলিটি বিচাৰি আছা লাইফত, হয় নাই? তো তাৰ কাৰণে তোমালোকে গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰিবা ফাৰ্ষ্ট অফ অল। গতিকে কণ্ডিশ্যনটো ক'লোঁ, কণ্ডিশ্যনটো বুজি পালা, কোনটো কণ্ডিশ্যনত? য'ত তোমালোকৰ ফেমিলিয়ে 1 পৰা 2 বছৰলৈকে ছাপৰ্ট কৰিব পাৰিব। অ'কে, তেতিয়া তোমালোকে কি কৰিবা? এই কামটো কৰিবা যে গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিবা। অ'কে, তো তোমালোকে কি কৰিলা? গভৰ্ণমেণ্ট জবৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলা। অ'কে, তো তাৰপিছত চাইমালটেনিয়াছলি কিন্তু তোমালোকৰ যিটো অটোকেটৰ নলেজ কমকৈ আছে, এইটো তোমালোকে শিকি ল'বা মাষ্ট। অ'কে, মই কৈছোঁ ন, অটোকেট ইজ ABC অফ চিভিল ইঞ্জিনিয়াৰিং, হয় নাই? তো ABCD হয় অটোকেটটো। তো অটোকেট তোমালোকে চিভিল ইঞ্জিনিয়াৰিং যদি পঢ়িছা, তো এইটো তোমালোকে জানিবই লাগিব। অ'কে, হৈ গ'ল। তো ফাৰ্ষ্ট অপশ্যনটো তোমালোকে বুজি পালা, কাৰণ এইটো কৰিলে কি হ'ব? তোমালোকৰ এটা বেছ বনিব। তোমালোকে যিহেতু প্ৰিপাৰেশ্যন কৰিবা, হয়নে, গভৰ্ণমেণ্ট জবৰ কাৰণে, তেতিয়া তোমালোকৰ কি হ'ব? ধুনীয়া এটা বেছ বনিব, আৰু আপকামিং যি ভেকেঞ্চিজ আহিব, সেই ভেকেঞ্চিছতে তোমালোকে এপ্লাই কৰি কিনে ধুনীয়া এটা জব পাব পাৰিবা। অ'কে, তো আমাৰ এপতো কোৰ্চ আছে, তোমালোকে চাই ল'ব পাৰিবা হা। তোমালোকে এপটো ইনষ্টল কৰিব পাৰা, বা ডেছক্ৰিপশ্যনত তোমালোকৰ কোৰ্চবিলাকৰ লিংক আছে, তাতে যাই কিনে তোমালোকে কোৰ্চেছবোৰ চাব পাৰা, বা নিজেও প্ৰিপাৰেশ্যন কৰিব পাৰা এট ইয়ৰ অ'ন ৱে। অ'কে, তাৰপিছতে ছেকেণ্ড অপশ্যনটো মই তোমালোকক দিম যে তোমালোকে বিটেকত এডমিশ্যন ল'ব পাৰা, আৰু এই যিটো কেৰিয়াৰ আছে, হয়নে, বিটেক কমপ্লিট কৰাৰ পিছত এই কাৰণে যিটো প্ৰিপাৰেশ্যন আছে, সেইটো তোমালোকে কৰিব বিচাৰিছে। কিন্তু য়েছ, এইটো কৰি থাকিলেও তোমালোকে এইটো এৰি নিদিবা, হয়নে? APSC যিটো প্ৰিপাৰেশ্যন আছে, APSC JEE কাৰণে যিটো প্ৰিপাৰেশ্যন আছে, সেইটো তোমালোকে এৰি নিদিবা। য়েছ, তো বিটেকত এডমিশ্যন ল'বৰ কাৰণে কি কৰিব লাগিব? তো এপিয়াৰ ইন JLEE আছাম। অ'কে, JLEE যিটো এক্সামিনেশ্যন আছে, সেই এক্সামিনেশ্যনৰ কাৰণে তোমালোকে এপ্লাই কৰিব লাগিব বা এপিয়াৰ হ'ব লাগিব। তো তোমালোকৰ হৈ গ'ল JLEE কাৰণে, বা ডিফাৰেণ্ট যিখিনি ইউনিভাৰ্চিটিজ মই প্ৰিভিয়াছ স্লাইডত কৈছোঁ ন, সেইখিনিতো এপ্লাই কৰিবা। তো তেতিয়া তোমালোকে ডাইৰেক্টলি ছেকেণ্ড ইয়েৰত বিটেকত এডমিশ্যন পাই গ'লা। তো এডমিশ্যন পাই গ'লা, আৰু বিটেকটো চাইমালটেনিয়াছলি তোমালোকে চলাই গৈ থাকিবা। অ'কে, বিটেকটো চাইমালটেনিয়াছলি চলাই গৈ থাকিলে কি হ'ব? তোমালোকে সেই টাইমটোতে আকৌ তোমালোকে এই প্ৰিপাৰেশ্যনটোও কৰি গৈ আছা, GSৰ প্ৰিপাৰেশ্যনো কৰি গৈ আছা। তো যেতিয়া তোমালোকৰ 3 বছৰ কমপ্লিট হ'ব, 3 বছৰ বিটেকটো কমপ্লিট হৈ যাব, তেতিয়া তোমালোকে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পষ্টতো টাৰ্গেট কৰিব পাৰিবা। অ'কে, কাৰণ এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ তোমালোকৰ কি হ'ব? হায়াৰ চেলাৰী পাবা, আৰু চিনিয়ৰিটি জল্দি পাবা, হয় নাই? কিন্তু য়েছ, এইটো বেনিফিটটো কি জানানে? যেতিয়া তোমালোকৰ ডিপ্ল'মা প্লাছ বিটেক থাকিব ন, তেতিয়া তোমালোকে JEEটো এপ্লাই কৰিব পাৰিবা। JEE যেতিয়া ভেকেঞ্চি আহিব তাতেও এপ্লাই কৰিব পাৰিবা, এই যি ভেকেঞ্চি আহিব তাতেও এপ্লাই কৰিব পাৰিবা। গতিকে এইটো এটা বহুত বেছি প্লাছ পইণ্ট হয় যিসকলে ডিপ্ল'মা কৰি কেনে বিটেক কৰে। অ'কে, তো হৈ গ'ল।
তো গম পালা গভৰ্ণমেণ্ট ছেক্টৰৰ কাৰণে কৈ দিলোঁ কথাখিনি। এই দুটা মানে গভৰ্ণমেণ্ট ছেক্টৰৰ জবৰ কাৰণে যদি যোনে টাৰ্গেট কৰিছে, যাৰ ফাইনেন্সিয়েল এটা ষ্টেবিলিটিছ আছে ঘৰত, তো সেইসকলৰ কাৰণে এইটো এটা বহুত ভাল, এই দুটা অপৰচুনিটিছ বা এই দুটা পাঠ তোমালোকে ধুনীয়াকৈ ফ'ল' কৰিব পাৰিবা, একদম ধুনীয়াকৈ মই দি দিছোঁ, হয়নে? তাৰপিছত থাৰ্ড অপশ্যনটো কি হয়, প্ৰাইভেট ছেক্টৰছত এপ্লাই কৰা এণ্ড আপস্কিল কৰা। এইটো কোনসকলৰ কাৰণে জানানে? যিসকলৰ ঘৰত ফাইনেন্সিয়েল ষ্টেবিলিটি ইমান বেছি নাই, তেওঁলোকৰ ঘৰত ইমান বেছি ফাইনেন্সিয়েলি তেওঁলোকক ছাপৰ্ট কৰিব নোৱাৰে। তেওঁলোকে নিজে জানিব ন, যিসকলৰ ইমান বেছি ফাইনেন্সিয়েল ছাপৰ্ট মানে ঘৰত ইমান বেছি ফাইনেন্সিয়েল ধৰা ষ্টেবিলিটিছ নাই, তেওঁলোকে কি কৰিব, তেওঁলোকে জাষ্ট কমপ্লিটিং দ্য ডিপ্ল'মা তেওঁলোকে ডাইৰেক্টলি এটা প্ৰাইভেট জব এটাত এপ্লাই কৰিব আৰু জবটো তেওঁলোকে ল'বৰ কাৰণে ট্ৰাই কৰিব। অ'কে, তো সেই টাইমত চাইমালটেনিয়াছলি সেই টাইমত কিন্তু কি কৰিব, সেইখিনি সময়ত তেওঁলোকে এই অটোকেট বা ষ্টেট প্ৰ' বা তেনেকুৱা ধৰণৰ যিখিনি ছফ্টৱেৰ্ছ আছে বা স্কিল যিখিনি আছে সেইখিনি কিন্তু ডেভেলপ কৰি থাকিব লাগিব, গম পাইছা? সেইখিনি কিন্তু ডেভেলপ কৰি থাকিব লাগিব, তেতিয়াহে ইয়াতে আকৌ কি হ'ব, তেওঁলোকৰ এটা আপলিফমেণ্ট হ'ব বা প্ৰমোশ্যন হ'ব। অ'কে, তো তেনেকৈ কি কৰিব লাগিব, এটা 1 year বা 1.5 yearsৰ এটা এক্সপিৰিয়েঞ্চ লৈ ল'ব লাগিব। আৰু সেইটো টাইমত এই যে দৰমহাখিনি যে পাব, চেলাৰীখিনি যে পাব ইয়াতে, এই চেলাৰীখিনি অভিয়াছলি বহুত বেছি নহ'ব বাৰু এন্ট্ৰি লেভেলত প্ৰাইভেট ছেক্টৰত, কিন্তু সেইখিনিৰ পৰাই তেওঁলোকে মিনিমাম 50% তেওঁলোকে ষ্ট'ৰ কৰিব লাগিব, মানে 50%তকৈ বেছি খৰচ কৰিব নালাগিব। অ'কে, তো 50% খৰচ কৰিলে, তো 50% খৰচ কৰি তেওঁলোকে এই যে এবছৰ বা 1.5 বছৰ কমপ্লিট কৰিলে ন, তাৰপিছত তেওঁলোকে এটা ড্ৰপ ল'ব লাগিব, মানে তেওঁলোকে কি কৰিব লাগিব, এই ইয়াৰ পৰা চাকৰিটো ৰিজাইন দিব লাগিব। ৰিজাইন দি কেনে এটা 6 মাহৰ এটা ধুনীয়া এটা ড্ৰপ ইয়াৰ ল'ব লাগিব। অ'কে, ড্ৰপ এটা পিৰিয়ড এটা ল'ব লাগিব। এই পিৰিয়ডত তেওঁলোকে এই APSC JEE কথা যে মই কৈছিলোঁ, সেই প্ৰিপেৰেশ্যনটো তেওঁলোকে কৰিব লাগিব। কাৰণ অভিয়াছলি লাইফত অলপমান ফাইনেন্সিয়েল ষ্টেবিলিটিছ আহিল এই প্ৰাইভেট ছেক্টৰত জব কৰি কেনে, হয়নে? লগতে তোমালোকে অটোকেটো শিকি আছা সেইটো টাইমত, অটোকেট বা স্কিল ডেভেলপমেণ্টো কৰি আছা, গতিকে তোমালোকৰ আপকামিং ফিউচাৰতো একো লছ নাই। মানে তোমালোকে ধৰা কিবা কাৰণত গভৰ্ণমেণ্ট জবটো আৰু অলপ ডিলে হ'ল, তেতিয়াও তোমালোকে সেই যে স্কিলখিনি আছে সেইখিনি লৈ কেনে ভাল এটা গভৰ্ণমেণ্ট চাকৰি প্ৰাইভেট চাকৰি ল'ব পাৰিবা, হয়নে? তো আফটাৰ কমপ্লিটিং 1 বছৰ, হয়নে, প্ৰাইভেট ছেক্টৰ বা 1.5 বছৰ কৰাৰ পিছত তোমালোকে 6 মাহ এটাৰ মিনিমাম 6 months এটাৰ ধুনীয়াকৈ ৰিজাইন দি কেনে ঘৰত বহি যাবা, বা ভাল এটা পঢ়া এনভাইৰমেণ্টত থাকিবা। আৰু সেই টাইমটোত তোমালোকে কি কৰিব লাগিব, এই গভৰ্ণমেণ্ট জবৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব লাগিব, APSC JEE কাৰণে বা SSC JEE কাৰণে, মানে যিকোনো গভৰ্ণমেণ্ট চাকৰি। মানে আল্টিমেটলি চোৱা, টেকনিকেলৰ চিলেবাছটো চব এক্সামত চেমেই থাকে, এটা দুটা ছাবজেক্ট ক'ৰবাত কম আছে, ক'ৰবাত বেছি আছে, হয় নাই? তো সেই চিলেবাছটো কমপ্লিট কৰিলা, GSৰ চিলেবাছটো অলমষ্ট চবতে চেমেই থাকে, সেই চিলেবাছটো কমপ্লিট কৰিলা। তো তেনেকৈ এই 6 মাহত তোমালোকে একদম ধুনীয়াকৈ বেছটো বনাই ল'ব লাগিব। অ'কে, তো বেছটো বনাই কেনে সেই টাইমত যদি কিবা এক্সামিনেশ্যন আহিলে গভৰ্ণমেণ্টৰ, হয়নে, তো সেইটোত এপ্লাই কৰিলা, তাতে ভাল তোমালোকৰ ফলাফল হ'ল, তোমালোকে জব পাই গ'লা, তো ৱেল এণ্ড গুড। আৰু যদি কিবা কাৰণত নহ'ল, তেতিয়া তোমালোকে আকৌ এটা ভাল ফাৰ্মত তোমালোকে এপ্লাই কৰিব পাৰিবা, হয়নে, চুইচ টু এ বেটাৰ ফাৰ্ম। অ'কে, তাতে তোমালোকৰ ভাল চেলাৰিও হ'ব, কাৰণ তোমালোকে কি কৰিছা, প্ৰাইভেট জবত অলৰেডি এক্সপিৰিয়েঞ্চ তোমালোকৰ আছে আৰু তোমালোকৰ হাতত স্কিলছো আছে, গম পালা? ঠিক আছে, তো সেইটো কৰি থাকিবা। আৰু সেই যে ভাল এটা ফাৰ্মত তোমালোকে জইন কৰিলা, তাৰ পিছতো তোমালোকে এই যিহেতু তোমালোকৰ এই 6 মাহৰ পিৰিয়ডত ভাল এটা পঢ়া শুনা হৈ গ'ল, হয়নে, এক্সপিৰিয়েঞ্চ কি বুলি কয়, বেছ এটা বনি গ'ল পঢ়াৰ। তাৰপিছত তোমালোকে এই যেতিয়া জইন কৰিবা, আকৌ যদি কিবা কাৰণ গভৰ্ণমেণ্ট জব নহয় সেই 6 মাহৰ ভিতৰত, তাৰপিছত আকৌ জইন কৰিলা, জইন কৰাৰ পিছত তোমালোকে কি কৰিবা, যেতিয়া আপকামিং আকৌ এক্সামিনেশ্যন আহিব, তেতিয়া এই এক্সামবিলাক দি থাকিব গভৰ্ণমেণ্ট জববিলাক। আৰু সেইটো মেইন টাইমত তোমালোকে কিন্তু কুৱেশ্যন প্ৰেক্টিছ হওক বা ৰিভিজন হওক, সেইখিনি কিন্তু টাইম টু টাইম কৰি ল'ব লাগিব। কিন্তু য়েছ, মই এইটো কথাই ক'লোঁ, তোমালোকৰ একদম বহুতে কয় প্ৰাইভেটত জব কৰি থাকিলেও তোমালোকে প্ৰিপেৰেশ্যন কৰিব পাৰিবা, বহুত কিছুমান আছে তেনেকুৱা ষ্টুডেণ্ট, কিন্তু এজন এভাৰেজ ষ্টুডেণ্টৰ কাৰণে মই কৈ আছোঁ গোটেইখিনি কথা, যে প্ৰাইভেটত যদি তোমালোকে জব কৰি থাকা, তেতিয়াহ'লে তোমালোকে এই ফুল টাইমটো যিটো প্ৰিপেৰেশ্যন লাগে, সেই ফুল টাইমৰ প্ৰিপেৰেশ্যনটো দিব নোৱাৰে, হয়নে? তো সেইকাৰণে মই এই 6 মাহৰ এটা কুলিং পিৰিয়ড এটা ৰাখি দিছোঁ। অ'কে, এই 6 মাহৰ কুলিং পিৰিয়ডত তোমালোকে ভালকৈ এবজৰ্ভ কৰা যিখিনি তোমালোকৰ চিলেবাছত আছে, তাৰপিছত তোমালোকে ধুনীয়াকৈ যদি পালা, যদি নাই তেতিয়াহ'লে ভাল এটা ফাৰ্মত জইন কৰি তোমালোকে কুৱেশ্যন প্ৰেক্টিছ কৰি থাকা, ৰিভিজন কৰি থাকা, এণ্ড এজ এ ৰিজাল্ট তোমালোকে ভাল এটা লাইফত ষ্টেপ পাবা, যিটো ষ্টেপত তোমালোকে লাইফত নিজকে ছাকচেছ বুলি ভাবিব পাৰিবা। গতিকে গম পালা, তোমালোকৰ হাতত কেইটা অপশ্যন আছে, এতিয়া 3টা অপশ্যন আছে। এই 3টা অপশ্যনত তোমালোকে যিকোনো এটা চুজ কৰিব পাৰিবা। গতিকে তোমালোকৰ হাতত এৰিলোঁ কোনটো অপশ্যন তোমালোকে চুজ কৰা, ঠিক আছে? তো এতিয়া
বাকী আৰু বহুত বেছি নাই, কিন্তু য়েছ এইকেইটা অপশ্যনেই তোমালোকৰ হাতত আছে। কিন্তু য়েছ তোমালোকে যদি লাইফত ছাকচেছ হ'ব বিচাৰিছা তেতিয়াহ'লে কষ্ট কৰিব লাগিব। অ'কে, ঠিক আছে। আমাৰ ডিফাৰেণ্ট ডিফাৰেণ্ট কৰ্চেছ আছে, তোমালোকে চাই ল'ব পাৰিবা। যেনে ধৰা জেইৰ কাৰণে APSC কমপ্লিট প্ৰিপাৰেশ্যনৰ যিটো বেটছ আছে, সেই বেটছটোত তোমালোকৰ গোটেইখিনি পাই যাবা, ষ্টাৰ্টিং ফ্ৰম বেচিক টু এডভান্স টু MCQ প্ৰেক্টিছ টু মক টেষ্ট। অ'কে, তো গোটেইখিনি তোমালোকে পাই যাবা জেই কৰ্চত। তাৰপিছতে যদি তোমালোকে বিটেকত এডমিশ্যন ল'ব বিচাৰিছা তেতিয়াহ'লে JLW কাৰণে বেটছ আছে, য'ত তোমালোকে ডিৰেক্টলি ডিপ্ল'মা কমপ্লিট কৰাৰ পিছত ডিৰেক্টলি ছেকেণ্ড ইয়াৰৰ বিটেকত এডমিশ্যন ল'ব পাৰা। তো JLW 2026 বেটছতে এনৰল কৰিব পাৰা। আৰু তোমালোকৰ PHC এৰি যি আপকামিং এক্সামিনেশ্যন আছে তাৰ কাৰণেও মক টেষ্ট এটা আমাৰ এপত আছে। গতিকে তোমালোকে পলম নকৰি আজিয়েই তোমালোকে আমাৰ এপটো ইনষ্টল কৰা। প্লে ষ্ট'ৰত আমাৰ এপটো আছে। তাৰপিছতে টেলিগ্ৰাম চেনেল আছে, তাতে জইন কৰিব পাৰা। হোৱাটছএপ চেনেল আছে, তাতে জইন কৰি ল'বা। আৰু আমাৰ আগৰ যিখিনি MCQ প্ৰেক্টিছৰ ভিডিঅ'ছ আছে আমাৰ ইউটিউব চেনেলটোত চাই ল'বা। তাতে যিখিনি ভিডিঅ'ছ আছে সেইখিনি ভিডিঅ'ছৰ MCQখিনি প্ৰেক্টিছ কৰিলেও তোমালোকৰ বহুতখিনি ডেভেলপ হ'ব। কাৰণ পাষ্টত যিবিলাক এক্সাম হৈ গৈছে আমাৰ, ধৰা PWD এক্সামিনেশ্যন হৈ গৈছে, ৱাটাৰ ৰিচোৰ্চৰ এক্সামিনেশ্যন হৈ গৈছে, হয়নে? তো এইবিলাক এক্সামিনেশ্যন PHC এক্সামিনেশ্যন হৈ গৈছে জেই লেভেলত, তাতে more than 50%, more than 60%, হয়নে? more than 80% কুৱেশ্যন কমন কৰিছে কিছুমান এক্সামিনেশ্যন আমাৰ অকল ইউটিউবৰ পৰাই। অ'কে, কৰ্চতটো ক'বই নালাগে, কৰ্চতটো গোটেই কমন কৰিছে। অ'কে, এটা দুটা আউট অফ দ্য বক্স কুৱেশ্যন আহে, সেইটোলৈ টেনশ্যন কেতিয়াও কৰিব নালাগে, কাৰণ সেইটো কোনেও নোৱাৰে। অ'কে, কিন্তু য়েছ আমাৰ কৰ্চত পৰা 100% কমন আহিছে। গোটেইবিলাক এক্সামিনেশ্যন ইউটিউবৰ পৰাই বহুত বেছি কুৱেশ্যন কমন কৰিছে। গতিকে আগৰ ভিডিঅ'ছবিলাক চোৱা। আৰু যিখিনি মই নতুন ষ্টুডেণ্টছ আছে তেওঁলোকৰ কাৰণে কৈছিলোঁ যে চিলেবাছৰ ভিডিঅ'ছবিলাক চাবা বুলি, কাৰণ তেওঁলোকে গম পাব লাগিব ন ক'ত কি পঢ়িব লাগে, ক'ত কি নালাগে। তো তাতে আপকামিং যিবিলাক এক্সামিনেশ্যন আছে তাত তেতিয়া যি আহিব আমিতো চিলেবাছ ডিছকাশ্যন আকৌ কৰিমেই চেনেলটোত, কিন্তু আগৰ যিবিলাক আছে সেইখিনি চাই ল'লে তোমালোকে এটা আভাস পাবা। অ'কে, তো ঠিক আছে। তো এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা। আৰু তোমাৰ যদি তোমাৰ ভাইটি আছে, ভণ্টি আছে, যিসকলে ডিপ্ল'মা ল'ব এডমিশ্যন ল'ব বিচাৰিছে, তেওঁলোকৰ হাতত কি অপৰচুনিটিছ আহিব সেইটো যদি গম পোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা। তেওঁলোকে চাই নিশ্চয় ভাল পাব। অ'কে, আৰু বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰিব পাৰা ভিডিঅ'টো, যাতে তেওঁলোকেও গম পাওক যে তেওঁলোকৰ লাইফত আপকামিং লাইফত কি কি ৰুট আছে। অ'কে, ঠিক আছে। এইখিনিতে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। থেংক ইউ ছ' মাছ।